নমস্কাৰ জয় আই অসম কি খবৰ সকলোৰে তো আজিৰ ভিডিঅ'ত মই কিছুমান মূল্যৱান বিষয়ৰ ওপৰত ডিসকাস কৰিম যিবোৰ বিষয় মানুহে জীৱনত বহুত দেৰিকৈ বা পলমকৈ অনুভৱ কৰে বা শিকে আৰু এইবোৰ কথা মই অনুভৱ কৰিবলৈ বা শিকিবলৈ 20 বছৰতকৈ অধিক সময় লাগিছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই 7টা মূল্যৱান বিষয়ৰ ওপৰত ডিসকাস কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1 টাইম আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটো হৈছে সময় সক এই সময় এবাৰ গুচি গলে আকৌ এবাৰ ঘূৰাই নাপাও আৰু প্ৰত্যেক দিনে আমাৰ জীৱনৰ এটা দিন কমি গৈ আছে তো আমি আমাৰ এই মূল্যৱান সময়খিনি উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু আমাৰ এই যেটো বয়সত মই বৰ্তমান আছো এটো বয়সৰ সময় আটাইতকৈ বেছি মূল্যৱান মই আপোনাক কৈ আছো আপোনাৰ সময়খিনি উপযুক্তভাৱে ব্যৱহাৰ কৰক আৰু যতে ততে সময়টো নষ্ট নকৰিব নম্বৰ 2 হেলথ আমাৰ জীৱনৰ আৰু এটা মূল্যৱান সম্পদ হৈছে স্বাস্থ্য আমাৰ টকা পইচা ধন সম্পত্তি আৰু কৰ্মতকৈ অধিক মূল্যৱান আমাৰ স্বাস্থ্যটো কোনো এজন মহান চিন্তাবিদে কৈছিল এটা সুস্থ শৰীৰে এটা সুস্থ মনৰ সৃষ্টি কৰে আৰু সুস্থ মনে এটা সুস্থ সমাজৰ সৃষ্টি কৰে তো আমি সকলোৱে আমাৰ হেলথৰ ওপৰত ধ্যান দিব লাগিব আমাৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব লাগিব যাতে আমাৰ শৰীৰটো সুস্থবান হৈ থাকে নম্বৰ 3 হ্যাপিনেস সব বহুতো মানুহে জীৱনত সুখ বিচাৰি ফুৰে কিন্তু সুখ বিচাৰি পোৱাৰ বস্তু নহয় প্ৰকৃত সুখ আমি কৰ্মৰ জৰিয়তেহে পাব পাৰি সব জানে নেকি মই ভিডিঅ' বনাই ভাল পাওঁ মোৰ ভিতৰত থকা নলেজখিনি শ্বেয়াৰ কৰি ভাল পাওঁ বা সুখ পাওঁ তো আপুনিও আপোনাৰ জীৱনত এটা সুখৰ সোৰ্স বা কৰ্ম বিচাৰি লওক যেটো কৰিলে আপুনি প্ৰকৃততে সুখ পায় আৰু সুখ কোনো ডেষ্টিনেশ্যন নহয় যেন আপুনি তাত গলে সুখ পাব আপুনি সুখ কৰ্মৰ জৰিয়তে বিচাৰি ল'ব লাগিব আৰু নিজৰ সুখৰ কাৰণে এনে কৰ্ম বাছি লওক যি কৰ্ময়ে প্ৰকৃততে মানৱ জাতিৰ উন্নতি বা আমাৰ জাতিৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰে নম্বৰ 4 ফেইলিয়ৰ সক বহুতো মানুহে ফেইলিয়ৰ বা বিফলতাক ভয় পায় বিফলতা হৈছে সফলতাৰ প্ৰথমটো ষ্টেপ আপুনি বিফল নোহোৱাকৈ কেতিয়াও সফল হ'ব নোৱাৰে আৰু বিফলতাই এইটো দেখায় যে আপুনি কিবা এটা কামত চেষ্টা কৰি আছে তো আমি বিফলতাক ভয় কৰিলে নহব আমি বিফলতাৰ পৰা শিকি জীৱনত আগুৱাই যাব লাগিব নম্বৰ 5 জাস্ট স্টাৰ্ট সক আমি বহুতে কিবা এটা কাম কৰিবলৈ হলে উপযুক্ত সময়ৰ কাৰণে বহি থাকো আৰু সেই উপযুক্ত সময় কেতিয়াও নাহে আৰু আমাৰ কাম কৰাও নহয় আপুনি যদি কিবা এটা কাম কৰিব বিচাৰিছে তো আপোনাৰ কাৰণে উপযুক্ত সময় হ'ব আজি বা এতিয়াই নম্বৰ 6 not everyone stay সক আমাৰ জীৱনত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহ আহে আৰু হিয়ত আমাৰ লগত গোটেই জীৱন নাথাকে হিয়ত গুচি যায় তো আমি হিয়তৰ কাৰণে অপেক্ষা কৰিব নালাগে হিয়তৰ পৰা লেসন শিকিব লাগে বা হিয়তৰ পৰা শিক্ষা ল'ব লাগে আৰু হিয়তক যাব দিব লাগে নম্বৰ 7 what really matter সক আমাৰ জীৱনত প্ৰকৃততে কি মেটাৰ কৰে প্ৰকৃততে এইটোৱে মেটাৰ কৰে যে আমি কেনেকৈ থাকো আমি বেলেগৰ লগত কেনে ধৰণৰ ব্যৱহাৰ কৰো বা বেলেগে আমাৰ কাৰণে কি ফিল কৰে প্ৰকৃততে আমাৰ জীৱনত এইটোৱে মেটাৰ কৰে তো আশা কৰো ভিডিঅ'টো ভাল লাগিছে আৰু ইয়াৰ পৰা আপুনি কিবা শিকিব পাৰিছে মোৰ ভিডিঅ'ৰ লক্ষ্য এইটোই যে মোৰ ভিডিঅ'ৰ জৰিয়তে আপুনি কিবা শিকক আৰু নিজৰ জীৱনটো ইমপ্ৰুভ কৰক লগ পাম আৰু এটা নতুন ভিডিঅ'ত জয় আই অসম